হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালে আছেনে? মই প্ৰিয়ংকা, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল প্ৰিয়ংকা চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া যিহেতু মই ৰেডি হৈছোঁ, গতিকে গমেই পাইছে যে মই স্কুললৈ যাম, কাৰণ ট্ৰেইনিং অলৰেডি চলি আছে আমাৰ। অলপ তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমাৰ ষ্টুডেণ্টছখিনিয়ে ব্ৰেক টাইমত ডান্স প্ৰেক্টিচ কৰি আছে। যিহেতু টিচাৰ্ছ ডে আহি আছে, সিহঁতে ডান্স প্ৰগ্ৰাম এটা ৰাখিছে আৰু তাৰ কাৰণে সিহঁতে প্ৰেক্টিচ কৰি আছে। আৰু ডান্স প্ৰেক্টিচ কৰা চাই আহি আমি একাপ চাহ খাবলৈ বহিলোঁ, যিহেতু ব্ৰেক টাইম হৈছে। মোৰ স্কুল ছুটি হ'ল, আৰু স্কুল বাৰু ছুটি হোৱা নাছিলে। আজি মই সোনকালে গুচি আহিলোঁ, কাৰণ ক্লাছো মোৰ শেষ হৈছে। কৰিবলগীয়া যিখিনি আছিলে কৰিলোঁ, আৰু ইমান গৰম তাতে, আৰু দেখিছিলে গলত কাপোৰ বান্ধিবলগীয়া হৈ গ'ল মোৰ, কাৰণ একেবাৰে মোৰ গল বেয়া। ইমান দিন গৰমত মানে মই ঠাণ্ডা খাই এতিয়া লাহে লাহে মানে কি গলটো বেয়া হৈ আহি আছিলে, কিন্তু ইমান বেছি হোৱা নাছিলে। কিন্তু আজি মানে একেবাৰে কফ টাইপ হৈ গ'ল, হোৱাৰ কাৰণে এতিয়া মই গৈ আছোঁ কিবা এটা অলপমান খাই লওঁ। এতিয়া মানে কি অকণমান হৈ থাকোঁতে মই খাই লওঁ কিবা এটা চুপ গৰম বস্তু, তেতিয়া মানে বেছিকৈ নহয় আৰু ৰাতিলৈকে, নহ'লে মোৰ এবাৰ যদি লাগি যায় বহুত দিনলৈকে থাকে, সোনকালে ভাল নহয়। সেইকাৰণে অকণমান হৈ থাকোঁতে খাই লওঁ। আৰু এতিয়া চাগে অকণমান বৰষুণ আহিব যেন লাগিছে, আকাশখন অকণমান অন্ধকাৰ কৰি আছে। গতিকে বৰষুণটো আহিলেতো আৰু ভালেই, কাৰণ আজি গৰমত পূৰা গেলিছোঁ, আৰু স্কুলত বহুত সময় কাৰেণ্ট নাছিলে, সেইকাৰণে গৰমত গা চা বেয়া লাগি আছে। আৰু এয়া মই আহিলোঁ কৌচেলি, কাৰণ ইয়াৰে ম'ম'টো বহুত টেষ্টি হয়। এখন নেপালী ৰেষ্টুৰেণ্ট বুলিয়ে ক'ব লাগিব, কাৰণ ইয়াতে নেপালী আইটেম গোটেইখিনিয়ে পায়, আৰু ইয়াৰে ম'ম' বহুত টেষ্টি হয়। আৰু যিহেতু মোৰ গলটো বেয়া হৈ আছিলে, সেইকাৰণে ম'ম' আৰু চুপ খাই ল'লোঁ। হোৱাহে চাবা বৰষুণৰ পানী চানী পৰি আছে আৰু পিছলৈ। চ' আমি দুটাই হৈ গ'লো ৰেডি, কাৰণ এতিয়া আমি ক'ত যাম? পূজাত। কি পূজা আছে? নাৰায়ণ পূজা। গতিকে মই টিউশ্যন পঢ়োৱা হ'ল, আৰু মই আহি পাই যিহেতু ভাত নাখালোঁ, শুই গ'লোঁ, কাৰণ গাটো একেবাৰে বেয়া লাগিছিলে। তাৰপিছত টিউশ্যনো আছিলে, যিহেতু ৰেষ্ট কৰি টিউশ্যন পঢ়াব আছিলে, গতিকে টিউশ্যন আহিলে টিউশ্যন পঢ়ালোঁ। আৰু এতিয়া আমি দুটাই ক'ত যাম? পূজা খাবলৈ যাম। আৰু আমি নাৰায়ণ পূজাত গৈ কিয় বেছি ভাল পাওঁ ক? কাৰণ তাত কি দিয়ে? ভোগ দিয়ে, আৰু ভোগ আমাৰ বহুত ফেভৰেট হয়। সেইকাৰণে আমি এনেও বাৰু নাৰায়ণ পূজাত নামাতিলেও যাব লাগে। গতিকে এতিয়া যাওঁ ধুনীয়াকৈ। পূজাত অলমষ্ট পূজা শেষ হ'বলৈ হৈছে, কাৰণ টিউশ্যন আছিলেতো, সেইকাৰণে মোৰ দেৰিও হ'ল, তাইও ৰখিব লগা হ'ল মোক। বলক এতিয়া তেতিয়াহ'লে পূজাত যাওঁ, কি কি হৈছে আপোনাক সকলোখিনি দেখাম। অলপতি ৰাখিতে অনেক ভৈল্য ৰাত্ৰি সন্দেহ কৰি আগালি পাৰে লীলাৱতী ৰাম সত্য নাৰায়ণ পিতে ভৱে ভোলা হৰি ৰাম যি কাৰণে বাজ্য ভৈল্য। প্ৰসাদ বিলোৱা মানুহ দেখিছেনে? তাই বোলে প্ৰসাদ বিলাই, এতিয়া বোলে তাই ডাঙৰ হৈছে, চব কাম কৰিব পাৰে, সেইকাৰণে তাইক প্ৰসাদ বিলাবলৈ দিছোঁ। গতিকে এতিয়া আমি ধুনীয়াকৈ প্ৰসাদ ভোগ গোটেইখিনি খাই লওঁ, খাই উঠি লাহেকৈ ঘৰলৈ যাওঁ। আৰু নাৰায়ণ পূজাৰ ভোগ খাই কোনে কোনে ভাল পায় জনাবচোন। মোৰতো বহুত ফেভৰেট, ভোগ খাই মই বহুত বেছিয়ে ভাল পাওঁ। এয়া চাওক, আজি ইমান ধুনীয়া বতৰ কৰিছে, কাৰেণ্টটো গ'ল, আৰু এতিয়া চাগে আহিব বৰষুণ। একেবাৰে চাৰিওপিনে ক'লা কৰি আহিছে, আৰু বতাহ, ধুনীয়া বতাহ দিছে। এতিয়া আমি ৰাতি আন্ধাৰত খোজকাঢ়ি আছোঁ, ধুনীয়াকৈ বতাহ বলিছে, আৰু এতিয়া দিব বৰষুণ। সেইকাৰণে আকাশখন এনেকুৱা আন্ধাৰ হৈ আহিছে, আৰু যিহেতু লাইট গৈছে, সেইকাৰণে আমাৰ লাষ্টৰ ষ্ট্ৰীট লাইটকেইটা অফ হৈ আছে। আজিলৈ ইয়াতে এৰিছোঁ, আকৌ এটা নতুন ভিডিঅ' আপোনালোক সকলোৰে মাজতে। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিম। তেতিয়াহ'লে বাই বাই।